নমস্কাৰ, মই প্ৰিয়ংকাই মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভাতৰ কাঁহীৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। ৰাতিপুৱাৰ ভাত সাজ খাবলৈ লৈছোঁ খুব ধুনীয়াকৈ। আৰু এয়া দেখিছেনে, পাৰ্চেল দুটা আহিলে। এয়া ভাবিলোঁ আনবক্সিং কৰোঁ আৰু আপোনালোককো দেখাওঁ। আনবক্সিং মানে খুলিলোঁ, মই চোৱা নাই, মায়ে চালে। সেইটো কাৰণে বোলো মই চাওঁ আৰু লগতে আপোনালোককো দেখাওঁ। এইটো দিছিলোঁ ফ্লিপকাৰ্টত। এটা ফ্লাক্স মানে হট ৱাটাৰ ফ্লাক্স অৰ্ডাৰ কৰিছিলোঁ। বহুত বেছি দৰকাৰী হৈ আছিলে এইটো বস্তু। পিছে এইটো মিল্টনৰ কালাৰটো কেনেকুৱা লাগিছে ক'ব দেই। মই এইটো বাছি এইটো কালাৰ দিছোঁ। এইটো কেনেকৈ খোলা এইডাল হেণ্ডেল। এইটো চুইচ আছে। চুইচটো টিপিলে মানে অন অপেন হ'ব। মানে ইয়াত অপেন আৰু ক্ল'জ আছে অপশ্যন দুটা। এইটো দেই। আৰু এটা আছে এইটো কি গম পায়নে? এইয়া ধৰিব পাৰিছেনে? আমাৰ চেৰিৰ কাৰণে স্পেচিয়েল। চেৰি বেলডাল ছিঙিলে আগৰডাল, আৰু সেইকাৰণে এডাল নতুন দিয়া হৈছিলে। আগৰডালৰ নিচিনা একেই। এইয়া জুনুকা থকা একদম। এইডাল ইমান ধুনীয়া। আগৰডালো তাৰ ৰেডে আছিলে, এইডালো ৰেডে হয়। আৰু এইডাল ছিঙিলে মানে সেইটো কাৰণে দিবলগীয়া হ'ল। ডিঙিত এডাল পিন্ধি আছে। হয় নে চেৰি পেলা এইটো লোৱা এইটো। এইয়া আমাৰ চেৰি আহিলে। এইডাল নতুন পিন্ধিব লাগিব দেই। এইডাল যাওক। আৰু সেয়া পাৰ্চেল কেইটা আপোনালোকক দেখুৱালোৱে। বাকী আৰু এইকেইদিন ৰেগুলাৰে পাৰ্চেল মই ৰিচিভ কৰি আছোঁ। কাৰণ আপোনালোকক জনাইছোৱে যে মোৰ 8 মাহ এতিয়া সোমালে, আৰু মাজত মাত্ৰ এটা মাহে আছে আৰু সম্পূৰ্ণকৈ চাবলৈ গ'লে ভালকৈ আৰু। তো সেইটো কাৰণে হস্পিটেল বেগৰ কাৰণে যিখিনি বস্তু দৰকাৰ হয় সেইখিনি মই এটা এটাকৈ এতিয়াৰ পৰাই আনি আছোঁ। আৰু সেইবোৰ একেবাৰে আপোনালোকক মানে ভালকৈ পিছত দেখাম। এতিয়াই দেখাই নিদিওঁ ক'ত কি আনিছোঁ কি কথা। কাৰণ বহুতখিনি বস্তু মানে বহুত ভিডিঅ' চাই বা বহুতক সুধি পেলাই ৰিচেণ্টলি যাৰ এতিয়া ডেলিভাৰী হৈ গৈছে, মানে তেনেকুৱা মানে ফ্ৰেণ্ডকো মোৰ বা ভণ্টি হওক বা এনেকৈ সুধি পেলাই মানে বহুতখিনি মানে কথা জানি শুনি তেনেকৈ বস্তুখিনি লোৱা হৈছে। আৰু চব মই যিমান পাৰোঁ মই গোটেইখিনি অনলাইনতে অৰ্ডাৰ কৰিছোঁ। ফাৰ্ষ্ট ক্ৰাই আৰু লগতে ফ্লিপকাৰ্ট, এই দুটা ৱেবছাইটতে মানে অৰ্ডাৰ কৰি পেলাই আনি আছোঁ। বহুতখিনি বস্তু আহিলে আৰু বহুত আহিবলৈ বাকী আছে। নাজানো তাৰ ভিতৰত কি লাগে কি নালাগে, কাৰণ প্ৰত্যেকতে ৰুল এণ্ড ৰেগুলেশ্যনবোৰ প্ৰত্যেকৰে বেলেগ বেলেগ হয়। মানে হস্পিটেলৰ কথা কৈছোঁ। আপোনাৰ বেলেগ মানে চব ঠাইৰে সেইবোৰ বেলেগ বেলেগ ন। সেইটো কাৰণে কিছুমানত কিছুমান বস্তু দিয়ে, কিছুমানত কিছুমান বস্তু নিদিয়ে। সেইটো কাৰণে চব কথা জানি শুনি মানে ল'ব লগা হৈছে বস্তুবোৰ। আৰু আপোনালোকক একেবাৰে মানে মই যেতিয়া পেক কৰিম বস্তুবোৰ হস্পিটেললৈ বুলি, মোৰ বস্তু কি লৈছোঁ আৰু বেবীৰ কাৰণে কি লৈছোঁ সকলোবোৰ পাৰ্টকৈ মই ধুনীয়াকৈ আপোনালোকক দিম। গতিকে এতিয়া আনি আছোঁ কাৰণে সেইবোৰ দি থকা নাই আৰু। বাকী আজি এইটো আকৌ মোৰ খুব বেছি দৰকাৰ হৈ আছিলে। এইটোও লাগিব মোক, পিছত লাগিব, হস্পিটেলত দৰকাৰ হ'ব। সেইটো কাৰণেও লৈছোঁ বাৰু, কিন্তু এতিয়াও দৰকাৰ হৈ আছিলে ঘৰত। সেইটো কাৰণে এইটো আনিছোঁ। মানে গৰম পানী খাই থাকিব লাগে, অলপ কুহুমীয়া গৰম পানী, যিহেতু ঠাণ্ডা পৰি আছে। সেইটো কাৰণে এইটো কেতিয়াবাই আনিব লাগিছিলে, কিন্তু অৰ্ডাৰ দিছিলোঁ কেতিয়াবাই, কিন্তু মই চোৱা নাছিলোঁ। অকণমান মিষ্টেক এটা হৈ আছিলে, সেইটো কাৰণে সেইটো কেঞ্চেল কৰি এইটো আকৌ দিব লগা হ'ল। এইটো মিল্টনৰ। এইটো কোনে এইটো ফ্লাক্স ইউজ কৰিছে জনাবচোন ৰিভিউটো, যদি ভাল পাইছে। ঠিক আছে, আৰু সেইকেইটাই আছিলে। বাকী আৰু আপডেট দি থাকিম, চাই থাকিব। মায়ে আকৌ এইফালে চাদৰ এখনৰ দহি বাতি আছে। মানে কাপোৰযোৰ মাৰে হয়, নতুন কাপোৰ আছিলে, চিলাই কৰিও থোৱা আছে। মানে কাপোৰযোৰ ঘৰতে আপাই চিলাই দিছিলে। আৰু বাকী এইবোৰ দহি বাতিবৰ কাৰণেও সূতা চূতা চব কেতিয়াবাই আনি থৈছিলে, কিন্তু বাতিবহে পৰা নাছিলে। সময় মানে পটককৈ নাপায়ো এনেকৈ বহিবলৈ। সেইটো কাৰণে আজি উলিয়াই লৈছে আৰু ধুনীয়াকৈ একদম দহি বাতি আছে, দেখিছেনে? ব্লগ নে কি? হা? এইটো কি? সেয়া অকণমান
স্কিন কেয়াৰ কৰি দিছোঁ মাক মায়ে আজিলৈকে কৰি নাই পোৱা এইবোৰ সেইটো কাৰণে কৰি দিছোঁ দেই মোৰ ওচৰত কিট আছিলে ফেচিয়েল কিট এটা তাকে ভাবিলোঁ এনেই আছিলোঁ কৰি দিওঁ অকণমান প্ৰথমতে ক্লিনজাৰ লগালোঁ এতিয়া লগাই আছোঁ এটা স্ক্ৰাব তাৰপিছত আৰু কি আছে লগাই থাকিম অকণমান আপোনালোককো দেখাই দিছোঁ আৰু গোটেই প্ৰচেছ নেদেখাওঁ বাৰু দুটা আহিলে এয়া কি আহিলে এইটো মোবাইল কভাৰ ধুনু ভাগৰ দেখাম দেই কেনেকুৱা আহিছে সেইকেইটা পাৰ্চেল চাওঁ ধুনু মানে মোবাইল কভাৰ এটা অৰ্ডাৰ কৰিছিলে মোৰ একাউণ্টৰ পৰাই সি কৰি দিবলৈ ক'লে মই কৰি দিলোঁ চাওঁচোন কেনেকুৱা আহিছে এইটো তাৰ ফোনটো কি আছিলে মটো জি নে কিবা এই চিম্পল হয় ব্লেক কালাৰ দিছে আৰু ল'ৰাবোৰে এনেও চিম্পলে লয় চিম্পলবোৰে ভাল লাগে বেছি লাং চাং কিবা কিবি থাকিলে মানে ভাল নালাগে এইটো একদম চিম্পল ব্লেক কালাৰ আৰু এইটো ভাল হয় একদম ৰাবাৰৰ এইটো ডিজাইন তাৰ ফোনটোত লগাই পেলাই দেখুৱাম দেই একেবাৰে ধুনু আৰু এটা আছে এইটো এতিয়া নেদেখাওঁ পিছত দেখাম মানে এইটো মই কৈছোঁ আগৰ ভিডিঅ'ত আপোনালোকক যে হস্পিটেল বেগ বা মোৰ ইন ফিউচাৰ আৰু কেইদিনমানৰ পিছত দৰকাৰ হ'বলগীয়া কিছুমান বস্তু আহিছে সেয়াই আৰু এতিয়া নেদেখাওঁ এইটো আপোনালোকক পিছত দেখুৱাম একেলগে আৰু বস্তুবোৰ আহিলে মানে আৰু এইটো ধুনীয়া একদম চিম্পলে আছিলে একেবাৰে হয় নাই এইটো মোবাইল কি আছিলে মোবাইলটো তোৰ মটো G64 বাহ এতিয়া ভাল লাগিছে এতিয়া মোবাইলটো নতুন মানে কভাৰ এটা লগাই দিয়াৰ পিছত মোবাইলটো আকৌ নতুন এটা লুক আহি যায় মানে ভাল লাগে এইটো দেই দেখাই দিছোঁ আৰু এনেকৈ ধুনীয়াকৈ খাই গৈছে ভাল